আলফা স্বাধীনৰ শীৰ্ষ নেতা ৰূপক অসমক গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। তিনিচুকীয়া আৰক্ষীৰ বাবে এইটো এটা ডাঙৰ সাফল্য, কাৰণ দীৰ্ঘদিন ধৰি অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি আছিল এজন ৰূপক অসম, যিজনে অপাৰেশ্যন কমাণ্ডাৰ হিচাপে আছিল আলফা স্বাধীনত, আৰু তেওঁ কেইবাটাও ডাঙৰ ডাঙৰ অপাৰেশ্যনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আলফা স্বাধীনৰ হৈ। বিশেষকৈ বৰডুমচা থানাৰ যিজন OC আছিল ভাস্কৰ কলিতা, সেই ভাস্কৰ কলিতা হত্যাকাণ্ডৰো নেতৃত্ব দিছিল এজন ৰূপক অসমে। অৱশেষত অসম অৰুণাচল সীমান্তৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে এজন ৰূপক অসমক গ্ৰেপ্তাৰ কৰিছে, যিজন দুৰ্ধৰ্ষ এজন আলফা স্বাধীনৰ কেডাৰ। তেওঁক বিচাৰি আছিল অসম আৰক্ষীয়ে, কিন্তু কালি জাল পেলাইছিল, আৰু সেই জালত অসম আৰক্ষীয়ে যি ধৰণৰ অপাৰেশ্যন চলালে, সেই অপাৰেশ্যনত ৰূপক অসমত হাতে লোটে ধৰিছে। সেইটো তিনিচুকীয়া আৰক্ষীৰ বাবে, অসম আৰক্ষীৰ বাবে এটা ডাঙৰ সাফল্য, কাৰণ বিশেষকৈ উজনি অসমৰ বিভিন্ন অঞ্চলত ধন দাবী কৰা, আৰক্ষীৰ বিৰুদ্ধে এনকাউণ্টাৰ, এনেকুৱা সমূহত এজন ৰূপক অসমে সন্মুখৰ পৰা নেতৃত্ব দিছিল। এজন শক্তিশালী নেতা আছিল আলফা স্বাধীনৰ বাবে। বৰডুমচা থানাৰ OC ভাস্কৰ কলিতাক হত্যা কৰি এটা ভিডিঅ' তেওঁলোকে প্ৰচাৰ কৰিছিল, যিটো ভিডিঅ'ত ভাস্কৰ কলিতাৰ ৰাইফলটো তেওঁলোকে লৈ গৈছিল। এনেকুৱা ধৰণৰ নেতৃত্ব দিছিল, যিটো এতিয়াই সঁচাকৈ অসম আৰক্ষীৰ বাবে এটা ডাঙৰ সাফল্য বুলি ক'ব লাগিব। আৰু তেখেতক গ্ৰেপ্তাৰ কৰাৰ সময়ত ৰূপক অসমৰ পৰা মাৰণাস্ত্ৰ জব্দ কৰিছে তিনিচুকীয়া আৰক্ষী।